নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ধুবুৰীত ইতিমধ্যে ৰেপিড একশ্যন ফ'ৰ্ছে আৰম্ভ কৰিছে টহল আৰু তাৰ মাজতে এই পৰ্যন্ত ধুবুৰীত 30টাকৈ অপৰাধী পৰিছে আৰক্ষীৰ জালত কোন থানাত কিমান অপৰাধী আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই সন্দৰ্ভত সবিস্তাৰে বিস্তৃত তথ্য লৈ আহিছো টাইম 8 দৰ্শকসকলৰ বাবে আৰু দীঘলীয়া তালিকা হাতত লৈ এতিয়া আৰক্ষীয়ে অভিযান চলাই আছে ধুবুৰীত চলিছে আৰক্ষীৰ সৰ্ববৃহৎ অপৰাধী বিচাৰি অভিযান বৰ্তমানলৈকে ধুবুৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 30টাকৈ অপৰাধীক ধুবুৰী সদৰ থানাত 4টা অপৰাধী গ্ৰেপ্তাৰ আনহাতে আন কোন থানাত গ্ৰেপ্তাৰ হৈছে সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছো তামাৰহাট আৰক্ষী থানাত 5টাকৈ অপৰাধী গ্ৰেপ্তাৰ হৈছে আগমনী আৰক্ষী থানাত এটা অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে ঠিক একেদৰে গোলাকগঞ্জ আৰক্ষী থানাত 4টাকৈ অপৰাধী গ্ৰেপ্তাৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে বিলাসীপাৰাত এটা অপৰাধী গ্ৰেপ্তাৰ হৈছে বিলাসীপাৰা আৰক্ষী থানাত এটা অপৰাধী গ্ৰেপ্তাৰ হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে চাপৰ আৰক্ষী থানাতো 3টাকৈ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে ধুবুৰীৰ আন এখন গুৰুত্বপূৰ্ণ থানা চপতগ্ৰাম থানাতো 5টাকৈ অপৰাধী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ লগতে আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা আৰু দীঘলীয়া তালিকা হাতত লৈ বজ্ৰ বাহনত উঠি আৰএফে চলাইছে অভিযান ৰেপিড একশ্যন ফ'ৰ্ছে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে টাইম 8 দৰ্শকসকলক টু উইণ্ডৰ জৰিয়তে দৃশ্যাংশসমূহ দেখুৱাম এইখন বজ্ৰবাহন আৰু বজ্ৰবাহন লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰেপিড একশ্যন ফ'ৰ্ছে আৰম্ভ কৰিছে টহলদাৰী প্ৰক্ৰিয়া সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছে এম্বিয়েন্সৰ সহায়ত কিয়নো বকৰি ঈদৰ পাছৰ পৰাই ধুবুৰীত এক প্ৰকাৰ অশান্তিকৰ পৰিৱেশে বিৰাজ কৰিছিল এই অশান্ত পৰিৱেশে বিৰাজ কৰাৰ পাছতে এই ধুবুৰীত এক প্ৰকাৰ এই পৰ্যন্ত ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো সন্দৰ্ভত কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল যে ধুবুৰীত অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধুবুৰীত অশান্তিকৰ পৰিৱেশ উদ্ভৱ কৰা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লোৱা হ'ব আৰু যদি শিলগুটি নিক্ষেপ আদি অন্যান্য অশান্তিকৰ কাৰ্য বিয়পোৱা কাৰ্যৰ লগত যদি কোনো লোক জড়িত হয় তেওঁলোকক তেতিয়াহ'লে ছুটেড ছাইট অৰ্ডাৰ দিয়া হ'ব বুলিও এক প্ৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ধুবুৰীৰ চুবুৰীয়ে ঘূৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ বজ্ৰবাহন আৰু আনফালে দেখিবলৈ পোৱা গৈছে CRPF ধুবুৰী আৰক্ষী আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অৰ্ধসামৰিক বাহিনীয়েও এতিয়া ধুবুৰীৰ প্ৰান্তে প্ৰান্তে গিজগিজাই আছে ৰেপিড একশ্যন ফ'ৰ্চৰ টহলদাৰীৰ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ ধুবুৰীত এই পৰ্যন্ত অপৰাধী বিচাৰি চলিছে অভিযান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কালিৰ দিনটোতেই দিছে নিৰ্দেশ আৰু কালিৰ দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে ধুবুৰীৰ পৰা অশান্ত পৰিৱেশ আঁতৰ কৰিব লাগিব ধুবুৰীক অশান্ত কৰাৰ অন্তৰালত বাংলাদেশৰ শক্তি জড়িত থকা বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৰেপিড একশ্যন ফ'ৰ্ছে ধুবুৰীৰ চুবুৰীয়ে অভিযান চলোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাই আছোঁ এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰিছে ধুবুৰী আৰক্ষীয়ে আৰু সমান্তৰালকৈ ৰেপিড একশ্যন ফ'ৰ্ছে যুযুধান ৰূপ ধাৰণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে এতিয়া ধুবুৰীত কৰিছে আৰক্ষীৰ সৰ্ববৃহৎ অভিযান বৰ্তমানলৈকে 30 অপৰাধী পৰিছে আৰক্ষীৰ জালত হাতত দীঘলীয়া তালিকা লৈ বজ্ৰবাহনত উঠি ৰেপিড একশ্যন ফ'ৰ্ছে চলাইছে অভিযান আৰু একশ্যন ফ'ৰ্চৰ টহল দেখি অপৰাধীৰ বুকুত এতিয়া এক প্ৰকাৰ উঠিছে কঁপনি অপৰাধীৰ মাজত লাগিছে হাহাকাৰ কিয়নো ৰেপিড একশ্যন ফ'ৰ্চ ঘূৰিছে ধুবুৰী চহৰৰ অলিয়ে গলিয়ে আৰু ধুবুৰী চহৰৰ অলিয়ে গলিয়ে এতিয়া ৰেপিড একশ্যন ফ'ৰ্চ CRPF আৰু অসম আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ধুবুৰীত নিস্তাৰ নাই অপৰাধী এটাকৈ অপৰাধী বিচাৰি উলিওৱা হ'ব এটাকৈ অপৰাধী গ্ৰেপ্তাৰ কৰা হ'ব থানাই এতিয়া গ্ৰেপ্তাৰ হোৱা অপৰাধীৰ ভিৰ দেখিবলৈ পোৱা গৈছে
আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই পৰ্যন্ত ধুবুৰীত 30টাকৈ অপৰাধী আৰক্ষীৰ জালত পৰিছে। কোন থানাত এতিয়া অপৰাধী জালত পৰিছে সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছোঁ। কোন থানাত কেইটা অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে, নন বেইলেবল ছেকশ্যনত ইতিমধ্যে অপৰাধী কেইটা গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ধুবুৰী সদৰ থানাত 4টাকৈ অপৰাধী গ্ৰেপ্তাৰ, কামাৰহাট থানাত 5টা, আগমনী থানাত 1টা, গোলকগঞ্জত 4টা, বিলাসীপাৰাত 1টা, গোলকগঞ্জত 1টা, চাপৰত 3টা, চপতগামত 5টাকৈ অপৰাধী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ধুবুৰীত থকা অপৰাধীৰ বুকুত কপনি তুলি ৰেপিড একশ্যন ফ'ৰ্চে টহলদাৰী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দৃশ্যাংশ দেখুৱাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত ধুবুৰীৰ প্ৰেক্ষাপট সন্দৰ্ভত কি মন্তব্য কৰিছিল, মন্তব্যটো শুনাই লৈছিল। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব। গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব। গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ